বিভিন্ন হাস্পতালৰ ইয়াত দিছোঁ। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে দিয়া ইছেঞ্চিয়েল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত আমি সোমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। আৰু মন্ত্ৰী হিচাপে যদি মই ৰোগীক মেডিচিন দিব নোৱাৰোঁ আৰু ৰোগীয়ে যদি মেডিচিন হস্পিটেলৰ বাহিৰৰ পৰা ল'ব লগা হয়, তাৰ অৰ্থটো হ'ল মোৰ কৰ্তব্য পালনত মই ব্যৰ্থ হৈছোঁ। বিভিন্ন হাস্পতালৰ ইয়াত দিছোঁ। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে দিয়া ইছেঞ্চিয়েল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত আমি সোমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। আৰু মন্ত্ৰী হিচাপে যদি মই ৰোগীক মেডিচিন দিব নোৱাৰোঁ আৰু ৰোগীয়ে যদি মেডিচিন হস্পিটেলৰ বাহিৰৰ পৰা ল'ব লগা হয়, তাৰ অৰ্থটো হ'ল মোৰ কৰ্তব্য পালনত মই ব্যৰ্থ হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।